নমস্কাৰ। আজি আমাৰ ছোৱালীৰ জন্মদিন, গতিকে পুৱা সোনকালে শুই উঠি আমি দুয়ো মন্দিৰলৈ বুলি। বাকী দিনটোৰ যিখিনি আয়োজন সেইখিনি ঘৰত মাকক কৰিবলৈ দায়িত্ব দি আহিছোঁ। পূজাভাগ কৰি আমি দুয়ো এতিয়া ঘৰলৈ বুলি, আৰু ঘৰৰ পৰা পোনে পোনে যাম তাই পঢ়া প্লে স্কুললৈ। আৰু এই আমি আহি পাই গ'লোঁ তাইৰ প্লে স্কুল কিডবেদা পাঞ্জাবাৰী চেণ্টাৰ। খুব ফূৰ্তি তাইৰ বন্ধু বান্ধৱীৰ লগতে তাইৰো, কিন্তু ফটো বা ভিডিঅ' কৰিম বুলি ক'লে অকণমান অপ্ৰস্তুতো হয়। শেষত সমূহ বন্ধু বান্ধৱীৰ লগতে স্কুলখনৰ শিক্ষয়িত্ৰীসকলক তাইৰ নিজ হাতেৰে কেক মিঠাইৰ লগতে চকলেট বিলালে। আৰু স্কুলৰ পৰা আমি বাহিৰে বাহিৰে আহি পালোঁ উত্তৰ পূৰ্বৰ আটাইতকৈ ডাঙৰ ট্ৰেম্পলিন পাৰ্ক লখৰাত অৱস্থিত পুনলৈ। বিভিন্ন ধৰণৰ খেলাৰ বস্তু দেখা পাই তাই খুব ফূৰ্তি আজি। আৰু তাইৰ লগতে মাজে মাজে আমিও বাচ্চা হৈ গ'লোঁ। সেই ৰাতিপুৱা 5 বজাতে উঠি দিনটো দৌৰা ধপৰা কৰি কৰি সাংঘাতিক ভাগৰ লাগিছে। তাইৰ কিন্তু আৰু খেলিবলৈ মন থাকিলে, কিন্তু মই যে নোৱাৰোঁ। চ' আজিলৈ ইয়াতে সামৰিছোঁ, কিন্তু আপোনালোকে তাইক আশীৰ্বাদ কৰিব নাপাহৰিব। ধন্যবাদ।